আজি ভিডিঅ'টো বন্ধুসকল আমাৰ টিউটৰ যিসকল ছাৰ বাইদেউ আছে সেইসকলৰ কাৰণে বনোৱা হৈছে। যিসকল ছাৰ বাইদেউ 2021 চনৰ 5 ফেব্ৰুৱাৰীত গুৱাহাটী সৰুসজাইত এপইণ্টমেণ্ট লেটাৰ দিয়া হৈছিলে, সেইসকল চাওক যিসকল টিউটৰ হৈ আছে, যিসকল ৰিটায়াৰ হ'ল, সেইসকলে পেঞ্চন কেনেকুৱা ধৰণত পাব এটা খবৰ আহিছে। ইয়াত দেখিছে আপোনালোকে এজ অফ July 31, 2024 দ্য গভৰ্ণমেণ্ট অফ আছামছ ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন এনাউন্স that the National Pension Scheme অর্থাৎ NPS is applicable to the following tutor positions: tutor principal, tutor assistant professor, tutor librarian and non-teaching staff. ইয়াৰ দেখিলে আপোনালোকে মই অসমীয়াটো ছাইডত দি থৈছোঁ, দেখিছে আপোনালোকে ইয়াৰ ট্ৰেন্সলেটটো মই দি থৈছোঁ ছাইডত। 2024 চনৰ 31 জুলাইৰ পৰা অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে ঘোষণা কৰে যে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি অৰ্থাৎ NPS তলত দিয়া টিউটৰ পদত প্ৰযোজ্য হ'ব। টিউটৰ প্ৰিন্সিপাল, টিউটৰ সহকাৰী অধ্যাপক, টিউটৰ লাইব্ৰেৰিয়ান আৰু অশিক্ষক কৰ্মচাৰী অৰ্থাৎ নন টিচিং ষ্টাফৰ। গতিকে নিশ্চয় গম পালে আপোনালোকে খবৰটো, যিসকল টিউটৰ ছাৰ বাইদেউ আছে সেইসকলে নিশ্চয় গম পালে। আৰু এইটো কিমান সঁচা হয় আপোনালোকেও যদি গম পাইছে কমেণ্ট কৰি জনাব। মইতো আপোনালোকক নকওঁ 100% সঁচা বুলি, মই এফালৰ পৰা পাইছিলোঁ। আৰু এইটো নেটত যদি আপোনালোকে ছাৰ্চ কৰি চাই তেন্তে এনেকুৱা ধৰণত দেখাব, যিহেতু NPS দিব বুলি কৈছে অসম চৰকাৰে। ইয়াত লিখা আছে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি অৰ্থাৎ NPS দিব বুলি কৈছে। যিহেতু এতিয়া UPSও আহি গৈছে, আপোনালোকে ইয়াৰ সবিশেষ যদি কোনোবাই জানে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মই যিমানটো পাইছিলোঁ খবৰ মই আপোনালোকক সেইটো জনাই দিলোঁ ভিডিঅ'যোৰ, কাৰণ এতিয়ালৈকে বৰ্তমানলৈকে কোনো টিউটৰৰ কথা, ৰিটায়াৰ যিসকল টিউটৰ হ'ল সেইসকলৰ গ্ৰেচুইটিৰ কথাও কোনো ওলোৱা নাই বা পেঞ্চনৰ কথাও ওলোৱা নাই। মই সেইকাৰণে 100% চিয়'ৰ নহয় বুলি সেইটো কাৰণতে কৈছোঁ। আপোনালোকে জানে, যিসকলে গম পাইছে ইয়াৰ বিষয়ে, যদি কিবা সবিশেষ জানে নিশ্চয় কমেণ্ট কৰিব, কমেণ্ট কৰিবলৈ পাহৰি নাযাব। ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।